নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকহিবাৰলৈ। আজি আমি এই ভিডিঅ'টোত কালি সদনত উত্থাপিত অসম বাজেট 2021-2022 বিত্তীয় বৰ্ষৰ বাবে যি উত্থাপিত হৈছিল তাৰ চমু এটা ডিছকাশ্যন কৰিব বিচাৰিছোঁ, যিহেতু অসম ইকনমিৰ পাৰ্চপেক্টিভত এই অসম বাজেটখনে এক্সাম পাৰ্পাছৰ পৰা যথেষ্ট গুৰুত্ব বহন কৰে। গতিকে উক্ত বাজেটত ঘোষিত বিভিন্ন গুৰুত্বপূৰ্ণ ঘোষণা, মেজৰ স্কিম, ফ্লেগশ্বিপ আঁচনি লগতে চমু হিষ্ট্ৰীৰ সৈতে এই ভিডিঅ'টো আমি আপোনালোকৰ বাবে প্ৰস্তুত কৰি আগবঢ়াইছোঁ। গতিকে মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। প্ৰথমতে আমি অসম ষ্টেট বাজেট তথা বাজেট কনচেপ্টটোৰ অৰিজিন তথা হিষ্ট্ৰীৰ বিষয়ে চমুকৈ চাব বিচাৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চোৱা যায়, তেতিয়াহ'লে 1860 চনত প্ৰথম ইউনিয়ন বাজেট ভাৰতবৰ্ষত প্ৰেজেণ্ট কৰা হৈছিল। এজন স্কটছমেন যাৰ নাম আছিল জেমছ উইলছন, তেওঁ 1860 চনত ব্ৰিটিছ ইণ্ডিয়াৰ প্ৰথমখন বাজেট প্ৰেজেণ্ট কৰিছিল। আৰু এই জেমছ উইলছনে ইণ্টাৰেষ্টিংলি আছিল ফাউণ্ডাৰ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ, যিটো বৰ্তমান বেংকিং ক্ষেত্ৰখনৰ এটা ইণ্টাৰনেশ্যনেল জায়েণ্ট অৰ্গেনাইজেশ্যন। চ' জেমছ উইলছন আছিল প্ৰথমগৰাকী ব্যক্তি যি 1860 চনত ভাৰতবৰ্ষৰ প্ৰথম ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছিল। চ' এইটো কেতিয়াবা এক্সামত আহে প্ৰায়। নেক্সট, পষ্ট ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি চোৱা যায়, তেতিয়াহ'লে স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ প্ৰথমখন ইউনিয়ন বাজেট 1947 চনৰ 26 নৱেম্বৰ তাৰিখে প্ৰেজেণ্ট কৰিছিল। আৰু ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ফাইনেন্স মিনিষ্টাৰ, প্ৰথমগৰাকী বিত্তমন্ত্ৰী শ্ৰী আৰ কে চানমুগম চেত্ৰী, এইটোও কেতিয়াবা সোধে। চ' তেওঁ আছিল সেইগৰাকী ব্যক্তি যি ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত প্ৰথম ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছিল। আৰু যদি অসমৰ প্ৰেক্ষাপটত আমি চাব যাওঁ, তেতিয়াহ'লে এই দুটা কনচেপ্ট খুব গুৰুত্বপূৰ্ণ। যদি প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰাটো আমি চাব যাওঁ, স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱা, তেতিয়াহ'লে 1937 চনৰ 3 আগষ্টত তদানীন্তন চিফ মিনিষ্টাৰ, ভাৰতবৰ্ষৰ প্ৰথমগৰাকী স্বাধীনতাৰ পূৰ্বৰ চিফ মিনিষ্টাৰ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ, চ' তেওঁ আছিল প্ৰথমগৰাকী ব্যক্তি যি ষ্টেট বাজেট প্ৰেজেণ্ট কৰিছিল। এইটো স্বাধীনতাৰ পূৰ্বৰ কথা। আৰু যদি স্বাধীনতাৰ পিছৰ কথা যদি আমি চাব যাওঁ, তেতিয়াহ'লে পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডৰ যি প্ৰথম বাজেট, সেইখন প্ৰেজেণ্ট কৰিছিল বিষ্ণুৰাম মেধিয়ে। চ' বিষ্ণুৰাম মেধি আছিল গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ প্ৰথমগৰাকী ফাইনেন্স মিনিষ্টাৰ। তেওঁ 11 মাৰ্চ 1948 চনত এই বাজেট প্ৰেজেণ্ট কৰিছিল। আৰু তাৰ দুবছৰ পিছত 1950 চনত তেওঁ দ্বিতীয়গৰাকী অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু বৰ্তমান যি বাজেটৰ বিষয়ে আমি আলোচনা কৰিব আগবাঢ়িছোঁ, যিখন কালি প্ৰেজেণ্ট কৰিছিল, চ' উক্ত বাজেটখনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে, এইখনেই হৈছে প্ৰথম ষ্টেট বাজেট অসমৰ যি এগৰাকী ফিমেল ফাইনেন্স মিনিষ্টাৰে, এগৰাকী মহিলা বিত্তমন্ত্ৰী প্ৰেজেণ্ট কৰিছে। আৰু সেইফালৰ পৰা অজন্তা নেওগ, তেওঁ হৈছে প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আমাৰ অসম প্ৰদেশৰ। চ' মুভিং অন, ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ পইণ্ট অফ ভিউৰ পৰা দুটামান গুৰুত্বপূৰ্ণ টাৰ্মিনলজি ইয়াত ডিছকাছ কৰি ল'ব বিচাৰিছোঁ। লেফ্ট চাইডে আমি অসম ষ্টেট বাজেটৰ ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ কেটেগৰীত দেখুওৱা হৈছে। দুইটা ক্ষেত্ৰতে ৰেভিনিউ ৰিচিপ্ট কেপিটেল ৰিচিপ্টতকৈ বেছি আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰতকৈ বেছি। তাৰ নিউমেৰিক ফিগাৰসমূহ ইয়াত দিয়া আছে। দিছ ইজ ইন ক্ৰ'ৰ্ছ, সেইটো কোটিৰ হিচাপ। চ' সেই টাৰ্মকেইটা কি হয়, সেইকেইটা চমুকৈ আমি আলোচনা কৰি ল'ব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ বাজেট তথা ইকনমিক পাৰ্পাছৰ পৰা। চ' ৰেভিনিউ ৰিচিপ্ট মানে হৈছে সেইটো এনেকুৱা এটা ৰিচিপ্ট যিটোৱে কোনো লায়েবিলিটি ক্ৰিয়েট নকৰে, লগতে যিটোৰ পৰা কোনো এছেট ৰিডাকশ্যন নহয় গভমেণ্টৰ। চ' সেই ৰেভিনিউ ৰিচিপ্টবোৰ ৰেগুলাৰ নেচাৰৰ হয় আৰু ৰিকাৰিং নেচাৰৰ হয়। সেইবোৰ কণ্টিনিউৱাছলি আহি থাকে আৰু এটা নিৰ্দিষ্ট টাইম ইণ্টাৰভেলত সেইটো নৰ্মেল কোৰ্চ অফ এক্টিভিটি ৰিজিউম হোৱাৰ দৰে সেইটো ৰিজিউম হৈ গৈ থাকে, সেইটো বাৰে বাৰে আহি থাকে সেই বস্তুটো। উদাহৰণস্বৰূপে হৈছে টেক্স, আমি যি ইনকাম টেক্সেই হওক বা আন যিখিনি ছাৰ্ভিচ টেক্স বা তেনেকুৱা ধৰণৰ যিসমূহ টেক্স, ইণ্টাৰেষ্ট আৰু ডিভিডেণ্ড গভমেণ্টে পায়, সেইসমূহ ৰেভিনিউ ৰিচিপ্টৰ কেটেগৰীত পৰে। আৰু তাৰ সম্পূৰ্ণ অপজিটটো হৈছে কেপিটেল ৰিচিপ্ট। কেপিটেল ৰিচিপ্টটো হৈছে তেনেকুৱা ধৰণৰ ৰিচিপ্ট যিসমূহৰ পৰা যিসমূহৰ বাবে চৰকাৰ লায়েবল হয় আৰু যিসমূহে এছেট ৰিডাকশ্যন কৰে। উদাহৰণস্বৰূপে চৰকাৰে বিভিন্ন পক্ষৰ পৰা যেতিয়া ধাৰ কৰে নিৰ্দিষ্ট এমাউণ্ট অফ মানি, চ' তাৰ পৰিপ্ৰেক্ষিতত যিটো ইণ্টাৰেষ্ট তেওঁলোকে প্ৰদান কৰিব লাগে, সেইটো পাব্লিকৰ পৰা আদায় কৰা লোনেই হওক, যাক মাৰ্কেট লোন বুলি কোৱা হয়, বা RBIৰ পৰা লোৱা হওক, বা বিভিন্ন ফৰেইন ইনষ্টিটিউটৰ পৰা লোৱা হওক, যেনে এছিয়ান ডেভেলপমেণ্ট বেংক, ৱৰ্ল্ড বেংক ইত্যাদি। চ' তেওঁলোকৰ পৰা যেতিয়া লোনছ ৰেইজ কৰা হয়, চ' তেতিয়া সেই ধৰণে লাভ কৰা যিটো ৰিচিপ্ট এমাউণ্ট, চ' তাক কেপিটেল ৰিচিপ্ট বুলি কোৱা হয়। এতিয়া সেইখিনি হৈছে ৰিচিপ্টৰ পৰা, সেইখিনি সংগ্ৰহ। এতিয়া এক্সপেণ্ডিচাৰকো আমি সেই ধৰণে দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ। চ' ৰেভিনিউ এক্সপেণ্ডিচাৰ বেচিকেলি সেইখিনি খৰচ যিখিনি চৰকাৰৰ অপাৰেশ্যনেল নিডছখিনি কণ্টিনিউ কৰি থাকিবৰ বাবে প্ৰয়োজন হয়। অৰ্থাৎ চৰকাৰখনে ডে টু ডে ৰান কৰিবৰ কাৰণে বা বিভিন্ন চৰকাৰৰ ডিপাৰ্টমেণ্টসমূহ আৰু সেই ডিপাৰ্টমেণ্টসমূহে পালন কৰা যিসমূহ ছাৰ্ভিচ, সেই ছাৰ্ভিচসমূহৰ স্মুথ ফাংচনিঙৰ কাৰণে যিটো পইচা
পইচা খৰচ হয় তাক ৰেভিনিউ এক্সপেণ্ডিচাৰ বুলি কোৱা হয় চ' ৰেভিনিউ এক্সপেণ্ডিচাৰ জৰিয়তে না এছেট ক্ৰিয়েশ্যন হয় আৰু চিম্পলি সেইটো অপাৰেশ্যনেল নিডছখিনি চৰকাৰৰ কণ্টিনিউ কৰিবৰ কাৰণে হোৱা খৰচ উদাহৰণস্বৰূপে চৰকাৰৰ অধীনস্থ যিসমূহ চাকৰিয়াল চ' তেওঁলোকক দিব লগা চেলাৰী এমাউণ্ট বা তেওঁলোকক দিব লগা পেঞ্চন বা ঠিক সেইদৰে চৰকাৰে যিসমূহ ধাৰ লয় যিসমূহ ঋণ তেওঁলোকে লয় তাত দিব লগা ইণ্টাৰেষ্ট পে'মেণ্ট বা বিভিন্ন ধৰণৰ আঁচনিত যিসমূহ ছাবচিডি চৰকাৰে দিয়ে চ' সেই গোটেইখিনি অভাৰঅল ৰেভিনিউ এক্সপেণ্ডিচাৰত পৰে আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ মেজৰ ডিফাৰেঞ্চটো হৈছে কেপিটেল এক্সপেণ্ডিচাৰত পাৰ্মানেণ্ট এছেট ক্ৰিয়েশ্যন হয় যেতিয়া ডেভেলপমেণ্ট এক্টিভিটি কিছুমান হয় যেতিয়া ৰাস্তা বনোৱা হয় যেতিয়া উন্নয়নমূলক আঁচনিৰ অধীনত বিভিন্ন বিল্ডিং মেচিনাৰী ইকুইপমেণ্ট এনেকুৱা ধৰণৰ যিসমূহ পাৰ্মানেণ্ট এছেট ক্ৰিয়েশ্যন কৰা হয় চ' বা লাইবিলিটিজ যেতিয়া কমোৱা হয় তেতিয়া সেইখিনিক কেপিটেল এক্সপেণ্ডিচাৰ বুলি কোৱা হয় চ' কেপিটেল এক্সপেণ্ডিচাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছিক ডিফাৰেঞ্চটো কি তেতিয়াহ'লে যে ৰেভিনিউ এক্সপেণ্ডিচাৰ ক্ষেত্ৰত কোনো এছেট ক্ৰিয়েশ্যন নহয় কেপিটেল এক্সপেণ্ডিচাৰত পাৰ্মানেণ্ট এছেট ক্ৰিয়েশ্যন হয় বা এক্সিষ্টিং এছেটবোৰৰ ৰিন'ভেশ্যন কৰা হয় আৰু দ্বিতীয়টো হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰৰ জৰিয়তে চৰকাৰৰ লাইবিলিটি বাঢ়ে কিন্তু কেপিটেল এক্সপেণ্ডিচাৰৰ জৰিয়তে চৰকাৰৰ ইউটিলিটি কমে চ' ওপৰত উল্লেখ কৰা ধৰণে লেণ্ড বিল্ডিং মেচিনাৰী ইকুইপমেণ্ট এইবোৰ ক্ৰিয়েশ্যন হোৱাটো কেপিটেল এক্সপেণ্ডিচাৰ উদাহৰণ তাত যিটো খৰচ হয় আৰু ঠিক সেইদৰে চৰকাৰৰ যিসমূহ শ্বেয়াৰ চৰকাৰে যেতিয়া কোনোবা শ্বেয়াৰত বা ছিকিউৰিটিজ ইনভেষ্ট কৰে বা ঠিক সেইদৰে যি এক্সিষ্টিং লোন সেই লোনবোৰ যেতিয়া ৰিপে'মেণ্ট কৰে চ' লোন ৰিপে'মেণ্টৰ জৰিয়তে চৰকাৰৰ লাইবিলিটি কমে চ' সেইটো কেপিটেল এক্সপেণ্ডিচাৰ কেটেগৰীতে পৰে চ' এই চাৰিটা টাৰ্ম ইম্পৰ্টেণ্ট আপোনালোকে এবাৰ নিজেও চাই ল'ব চ' যেতিয়াই ৰেভিনিউ এক্সপেণ্ডিচাৰ বাঢ়ে কেপিটেল এক্সপেণ্ডিচাৰতকৈ তেতিয়া সেইটো এটা সুস্থ ইকনমিৰ স্বাক্ষৰ বুলি কোৱা নহয় যিমানেই ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰৰ গেপ কম হয় বা যদি কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়ে ৰেভিনিউ এক্সপেণ্ডিচাৰতকৈ তেতিয়া এখন ষ্টেট বা এটা ইকনমি সি মেজৰ গ্ৰ'থ ইকনমিলৈ কনভাৰ্চন হোৱাৰ দিশে আগবঢ়া বুলি কোৱা হয় চ' এই লেফ্টত যিটো স্ক্ৰীনশ্বট দিয়া আছে এইটোত অসমৰ প্ৰেক্ষাপটত ৰেভিনিউ ৰিচিপ্ট কেপিটেল ৰিচিপ্ট আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ ডিটেইলছখিনি দিয়া আছে এতিয়া ইয়াত 6টা মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট অসমৰ ক্ষেত্ৰত উল্লেখ কৰা আছে চ' আটাইতকৈ বেছি সংখ্যক টেক্স কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা হয় সেইটো হৈছে কমিশ্যনাৰ অফ টেক্সেছ চ' ইয়াত যিখিনি ফিগাৰ দিয়া আছে সেইখিনি কোটিৰ হিচাপ চ' কমিশ্যনাৰ অফ টেক্সেছ এক্সাইজ ট্ৰান্সপৰ্ট লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেশ্যন জিঅ'লজি এণ্ড মাইনিং আৰু ফৰেষ্ট এই মূলতঃ 6টা ডিপাৰ্টমেণ্টে অসম চৰকাৰৰ মূল ৰাজহ সংগ্ৰহ কৰা ডিপাৰ্টমেণ্ট ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030 এইখিনিও ইমপ্লিমেণ্টেশ্যন চেণ্ট্ৰেল গভমেণ্ট আৰু ষ্টেট গভমেণ্টসমূহে কৰি আছে চ' 2021-22 বিত্তীয় বৰ্ষৰ বাবে গ'ল ৱাইজ ফাইনেন্সিয়েল এল'কেশ্যনৰ হিচাপটো যদি আমি চাব যাওঁ তেতিয়াহ'লে যিটো গ'ল 9 আছে ইয়াত আমি উল্লেখ কৰিছোঁ টপ 3 এল'কেশ্যন আটাইতকৈ বেছি ধন ক'ত বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে চ' গ'ল 9 যিটো আছে ইণ্ডাষ্ট্ৰি ইন'ভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চ' সেই গ'লটোৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আটাইতকৈ বেছি সংখ্যক এমাউণ্ট প্ৰায় 8,040 কোটি টকা ইনভেষ্ট কৰাৰ সিদ্ধান্ত লোৱা হৈছে ছেকেণ্ড আৰু থাৰ্ড পজিশ্যনত আছে ক্ৰমে গ'ল 1 আৰু গ'ল 4 তাৰে গ'ল 1টো হৈছে দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু গ'ল 4টো হৈছে গুণগত মানদণ্ডৰ শিক্ষা উপলব্ধ কৰোৱা চ' এই তিনিটা হৈছে টপ গ'ল আৰু ইতিমধ্যেই কিছুদিন পূৰ্বে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল SDG 2030 সমূহ ষ্টেটসমূহে কি ধৰণে ইমপ্লিমেণ্ট কৰিছে সেই সংক্ৰান্তত নীতি আয়োগে এখন তালিকা প্ৰস্তুত কৰিছে চ' আনফৰ্চুনেটলি আমাৰ অসম উক্ত তালিকাৰ যথেষ্ট তলৰ ফালে অৱস্থান গ্ৰহণ কৰিছে চ' সেই তালিকাখনো আপোনালোকে চাই ল'ব তাত টপ কোনে কৰিছে চ' সেইটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে চ' যোৱাকালি ঘোষিত যি বাজেট উক্ত বাজেটৰ মূল যিসমূহ আঁচনি সেই আঁচনিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ আমি মেইনলি সেইকেইটা আঁচনিতে ফ'কাছ কৰিম যিকেইটা এক্সাম পাৰপাজৰ পৰা গুৰুত্বপূৰ্ণ যেন বিবেচিত হ'ব চ' অসম চৰকাৰে 18টা ফ্লেগশ্বিপ স্কিম ইমপ্লিমেণ্ট প্ৰত্যেক বাজেটৰ জৰিয়তে এনাউন্স কৰি আহিছে যাক অষ্টাদশ মুকুতাৰ উন্নয়নী মালা বুলি কোৱা হয় চ' এই পাৰ্টিকুলাৰ 2021-22 ছেছনটোৰ বাবে ঘোষণা কৰা তেনেকুৱা 18 ফ্লেগশ্বিপ স্কিম ইয়াত আমি উল্লেখ কৰিছোঁ প্ৰথমতে আছে চিফ মিনিষ্টাৰ্ছ ক'ভিড ৰিলিফ স্কিম চ' এই স্কিমটো ঘোষণা কৰাৰ পূৰ্বে ইতিমধ্যে ক'ভিডৰ লগত জড়িত প্ৰাণহানি হোৱা যিসমূহ ব্যক্তি চ' তেওঁলোকৰ ফাইনেন্সিয়েল ষ্টেবিলিটিৰ বাবে দুটা আঁচনি ইতিমধ্যে ঘোষণা কৰা হৈছিল প্ৰথমটো হৈছে চিফ মিনিষ্টাৰ্ছ শিশু সেৱা স্কিম শিশু সেৱা স্কিম আৰু চিফ মিনিষ্টাৰ্ছ COVID-19 উইডো ছাপৰ্ট স্কিম চ' এই দুটা আঁচনিয়ে সামৰি নোলোৱা যিসমূহ পৰিয়াল হ'ব সেইসমূহক হোলচেল ছাপৰ্ট প্ৰভাইড কৰিবৰ কাৰণে চৰকাৰে 1 লাখ টকাৰ এক বিত্তীয় অনুদান এককালীন বিত্তীয় অনুদান ভিক্টিম COVID-19ত মৃত্যু হোৱা ভিক্টিমজনৰ নেক্সট অফ কিনক তেওঁৰ উত্তৰাধিকাৰীক প্ৰভাইড কৰাৰ সিদ্ধান্ত এই চিফ মিনিষ্টাৰ ক'ভিড ৰিলিফ স্কিমৰ জৰিয়তে লোৱা হৈছে নেক্সট মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভৰ বিষয়ে আলোচনা হৈ আছে এইটো মাইক্ৰ' ফাইনেন্সটো এইটো যথেষ্ট গুৰুত্বপূৰ্ণ তথা বিতৰ্কিত বিষয় চ' এক্সাম পাৰপাজৰ পৰা বৰ বিশেষ গুৰুত্বপূৰ্ণ যেন আমাৰ অনুভৱ নহয় তৃতীয়তে আছে 1 লাখ
লাখতকৈ অধিক চাকৰিত নিবনুৱাসকলক মক্ৰল কৰা। চতুৰ্থটো গুৰুত্বপূৰ্ণ, এইটো হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ পূৰ্বতে কি আছিল, 830 টকাৰ বিত্তীয় অনুদান প্ৰত্যেক মাহেলী প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা আছিল। চ' সেইটো বৰ্তমান এই নতুন বাজেটৰ অধীনত 1000 টকালৈ বৃদ্ধি কৰা হৈছে সেই অনুদানটো। চ' এইটো গুৰুত্বপূৰ্ণ আৰু এইটো হৈছে ওৱান অফ দ্য লাৰ্জেষ্ট ইনিচিয়েটিভ ফৰ ওমেন এম্পাৱাৰমেণ্ট আৰু এইটো ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ স্কিম, চ' DBT স্কিম। আৰু গুৰুত্বপূৰ্ণ পইণ্টটো আমি কি মনত ৰাখিব লাগিব যে পূৰ্বৰ 830 টকাৰ পাৰ ফেমিলিৰ পৰা 1000 টকা পাৰ ফেমিলিলৈ ইয়াক বিত্তীয় অনুদানৰ পৰিমাণটো বৃদ্ধি কৰা হৈছে। নেক্সট পইণ্ট 5ত আছে অসম মালা আঁচনিৰ বিষয়ে। চ' অসম মালা আঁচনি ইট ইজ ইন দ্য লাইন অফ ভাৰতমালা। চ' বেচিকেলি এইটো হৈছে এটা এম্বিচিয়াছ প্ৰগ্ৰেম যিটোৰ জৰিয়তে ষ্টেট হাইৱে আৰু মেজৰ ডিষ্ট্ৰিক্ট ৰোড নেটৱৰ্ক ডেভেলপ কৰাৰ সিদ্ধান্ত লৈছে। চ' অসম মালা এইটো গুৰুত্বপূৰ্ণ। নেক্সট আছে স্বনিৰ্ভৰ নাৰী আঁচনি। চ' এই আঁচনিটো বেচিকেলি অসমৰ যি শিপিনী সমাজ সেই তেওঁলোকলৈ ডেডিকেট কৰা আছে। চ' ইয়াৰ জৰিয়তে মূলতঃ কি কৰিছে, চৰকাৰে তেওঁলোকৰ যিসমূহ শিপিনীসকলে প্ৰস্তুত কৰা যিসমূহ হেণ্ডলুম আইটেম আছে সেইসমূহ প্ৰকিউৰ কৰাৰ সিদ্ধান্ত লৈছে থ্ৰু আৰ্টফেড এণ্ড AGMC। চ' এই দুটা সংস্থা যি এই দিশত কাম কৰি আছে। চ' এইটো হৈছে স্বনিৰ্ভৰ নাৰী আঁচনি আৰু মূলতঃ অসমৰ শিপিনীসকলক ইয়াৰ জৰিয়তে উপকৃত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চ' পইণ্ট 8টো ঠিক সেইধৰণে গুৰুত্বপূৰ্ণ, সোণালী শৈশৱ বিকশিত অসম, সোণালী শৈশৱ বিকশিত অসম। এইটোৰ জৰিয়তে 1000টা মডেল অংগনবাদী চেণ্টাৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু উক্ত অংগনবাদী চেণ্টাৰসমূহক সম্পূৰ্ণৰূপে এফেক্টিভ আৰু প্ৰপাৰ ৰানিং ৱাটাৰ, চাফিচিয়েণ্ট লাইন আৰু তেনেধৰণৰ বিভিন্ন গুৰুত্বপূৰ্ণ সুবিধাৰে উপলব্ধ কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। চ' সোণালী শৈশৱ বিকশিত অসম মানে হৈছে 1000 মডেল অংগনবাদী চেণ্টাৰ নিৰ্মাণ। নেক্সট আন এটা হৈছে অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনি। চ' ইতিমধ্যে নেশ্যনেল ফুড ছেফটি এক্ট 2013ৰ আণ্ডাৰত বিভিন্ন এক মেজৰ শতাংশ বেনিফিচিয়াৰীক সামৰি লোৱা হৈছিল। কিন্তু সেই আঁচনিখনৰ অধীনত যিসকল লোক বাকী ৰৈ গ'ল, উদাহৰণস্বৰূপে ডেষ্টিটিউট বা হোমলেছ পিপুলসকল নগৰ অঞ্চলত থকা, চ' তেওঁলোকে ডেইলি এই খাদ্যৰ পৰা বঞ্চিত হ'ব লগা নহয়। চ' মেইনলি শ্লাম এৰিয়া বা ৰোড ছাইডত থকা তেনেকুৱা লোকসকলক বিভিন্ন NGOৰ সহযোগত ফ্ৰীকৈ তেওঁলোকক কুক মিল প্ৰভাইড কৰাৰ সিদ্ধান্ত এই অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনিৰ জৰিয়তে লোৱা হৈছে। নেক্সট পইণ্ট নম্বৰ 10ত টেপ ড্ৰিংকিং ৱাটাৰ কানেকশ্যন টি গাৰ্ডেন লেবৰ লাইনত প্ৰভাইড কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যাৰ জৰিয়তে প্ৰায় 805খন টি গাৰ্ডেন অসমৰ সামৰি ল'ব, য'ত ফাংচনিং হাউচ হোল্ড টেপ কানেকশ্যন FHTC বুলি যাক চমুকৈ কোৱা হয়, যিটো প্ৰভাইড কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু দিছ ইজ ইন দ্য লাইন অফ জল জীৱন মিছন। ইতিমধ্যে জল জীৱন মিছনৰ জৰিয়তে 2024ৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰত্যেক ৰুৰেল হাউচ হোল্ডলৈকে এই টেপ কানেকশ্যন প্ৰভাইড কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। ইতিমধ্যে পূৰ্বৰ এটা ভিডিঅ'ত আমি আলোচনা কৰিছোঁ, বৰ্তমানলৈকে বহুত কেইখন ষ্টেট তথা ইউনিয়ন টেৰিটৰী এই দিশত সম্পূৰ্ণ 100% সফলতা লাভ কৰিছে আৰু তাৰে যিখন প্ৰথম স্থানত এই আছিল সেইখন হৈছে গোৱা। তেওঁলোকে প্ৰথম ৰাজ্য হিচাপে জল জীৱন মিছনৰ যি ফুল 100% টেপ ৱাটাৰ কানেকশ্যন সেইটো ইতিমধ্যে তেওঁলোকে লক্ষ্যত উপনীত হৈছে। নেক্সট আছে ব্লু ৰিভলিউশ্যন, যাক সুনীল বিপ্লৱ বুলি কোৱা হয়। এই সুনীল বিপ্লৱটো অসম চৰকাৰৰ পূৰ্বৰ এখন ফ্লেগশ্বিপ আঁচনি ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ, এইটোৰ লাইনতে ৰখা হৈছে। ইয়াৰ জৰিয়তে কমিউনিটি বেছড ফিছ কালচাৰটো ইম্প্ৰুভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, য'ত ভিলেজ কমিউনিটি টেংক ৰেভিনিউ ভিলেজসমূহত স্থাপন কৰা হ'ব এই সুনীল বিপ্লৱ আঁচনিৰ জৰিয়তে। ইয়াৰ পূৰ্বে যিটো ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আছিল, ইয়াৰ জৰিয়তে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ যি আঁচনি, তাৰ জৰিয়তে অসমক মীন পালনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰাৰ এক যথেষ্ট অভিলাষী আঁচনি লোৱা হৈছিল আৰু তাৰ লাইনতে সুনীল বিপ্লৱটো স্থিৰ কৰা হৈছে। নেক্সট এটা গুৰুত্বপূৰ্ণ, গভৰ্ণমেণ্টে নতুন ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰাৰ বাবে প্ৰস্তাৱ ৰাখিছে, যিটো হৈছে ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিয়াছ ফেইথ এণ্ড কালচাৰ। চ' তাৰ জৰিয়তে মূলতঃ যিসমূহ খিলঞ্জীয়া লোকৰ বিশ্বাস, ৰীতি নীতি, তেওঁলোকৰ সাংস্কৃতিক এলিমেণ্টসমূহ সেইসমূহক সম্পূৰ্ণৰূপে প্ৰিজাৰ্ভ আৰু প্ৰপাগেট কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চ' এই ডিপাৰ্টমেণ্টৰ মূল অবজেক্টিভটোৱে সেইটো লাইনতেই ৰখা হৈছে যে it will be to keep vibrant the eternal art and culture, religious tradition, folk song and similar other identities of each ethnic group of the state. আৰু শেষত আন দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যিকেইটা বৰ বিশেষ গুৰুত্বপূৰ্ণ নহয় এক্সাম পাৰ্পাজৰ পৰা, তথাপি উল্লেখ কৰি দিছোঁ যে ক্লাছ 9 আৰু 10ৰ গভৰ্ণমেণ্ট স্কুলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া স্মাৰ্টফোন আৰু লগতে 1000 হেল্থ ছাব চেণ্টাৰক হস্পিটেললৈ কনভাৰ্ট কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চ' এইখিনি হৈছে ফ্লেগশ্বিপ আঁচনি অষ্টাদশ উন্নয়নৰ মুকুতাৰ মালা। নেক্সট আমি ফাইনেন্স মিনিষ্টাৰে দিয়া যিটো বাজেট স্পীচ, সেই বাজেট স্পীচটোৰ কেইটামান গুৰুত্বপূৰ্ণ ফিচাৰ্ছ লগতে মেজৰ এনাউন্সমেণ্ট আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে এইটো পূৰ্বতেই এনাউন্স কৰা হৈছে, অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী
ভাৰত ৰত্ন আৰু পদ্ম এৱাৰ্ডসমূহৰ লাইনতেই এই ষ্টেটৰ পাৰ্চপেক্টিভৰ পৰা এই এৱাৰ্ডসমূহ এনাউন্স কৰা হৈছে আৰু এইসমূহ অসমৰ ক্ষেত্ৰত সৰ্বোচ্চ অসামৰিক সন্মান হ'ব বুলি গণ্য কৰা হৈছে। তাৰ উপৰিও হোমেন বৰগোহাঁই বিশিষ্ট সাহিত্যিক, তেখেতৰ জন্মদিৱসত সাহিত্যিক পেঞ্চন, অৰ্জুন বঁটাপ্ৰাপ্ত ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱসত ক্ৰীড়া পেঞ্চন আৰু কালচাৰেল আইকন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱসত শিল্পী পেঞ্চন প্ৰদানৰ বাবেও ৰাজ্যিক কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে। এতিয়া আমি কালি হৈ যোৱা যি বাজেট স্পীচ তাৰ মূল কেইটামান এনাউন্সমেন্টৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। প্ৰথমটো হৈছে ফৰ্মেশ্যন অফ নিউ ডিষ্ট্ৰিক্ট। BTCত ইতিমধ্যে 4খন জিলা আছিল। উক্ত 4খন জিলাৰ উপৰিও তামুলপুৰ যিটো এৰিয়া, তামুলপুৰ এৰিয়াটোক বেছ কৰি এখন নতুন জিলা সৃষ্টিৰ বাবে লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। তাৰ জৰিয়তে BTCত মুঠ 5খন জিলা হ'ব। নেক্সট আছিল চিফ মিনিষ্টাৰ শিশু সেৱা স্কিম। ইয়াৰ জৰিয়তে COVID-19 মহামাৰীত পিতৃ-মাতৃ উভয়কে বা একমাত্ৰ জীৱিত পিতৃ-মাতৃক হেৰুওৱা যিসমূহ 15 বছৰৰ তলৰ শিশু আছে, তেওঁলোকক প্ৰত্যেক মাহিলী 3,500 টকাৰ সাহায্য প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে আৰু ইয়াৰ জৰিয়তে 24 বছৰ পৰ্যন্ত তেওঁলোকৰ যি সেই ধনৰাশি এই বেংকত ফিক্সড ডিপজিট হিচাপে জমা হ'ব আৰু 24 বছৰৰ পিছত তেওঁলোকে নিজৰ বেংক একাউণ্টত সেইটো লাভ কৰিব। এইটো হৈছে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি। নেক্সট হৈছে মুখ্যমন্ত্ৰীৰ COVID-19 বিধৱা সাহায্য আঁচনি, উইড'জ ছাপোৰ্ট স্কিম। এইটোৰ জৰিয়তে সেই COVID-19 অতিমাৰীত যাৰ স্বামীৰ মৃত্যু হৈছে তেওঁলোকক বাৰ্ষিক 5 লাখ টকাৰ তলত উপাৰ্জন থকা মহিলাসকললৈ 2.50 লাখ অৰ্থাৎ 2.5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গুৰুত্বপূৰ্ণ আন এটা আঁচনি হৈছে অৰুন্ধতী গ'ল্ড স্কিম। এই 2019-20 বৰ্ষতেই অৰুন্ধতী আঁচনিখন প্ৰৱৰ্তন কৰিছিল চৰকাৰে। ইয়াৰ জৰিয়তে 2020-21 বিত্তীয় বৰ্ষৰ বাবে সোণ প্ৰদান কৰাৰ যি বিত্তীয় সাহায্যৰ পৰিমাণ তাক 40,000 টকালৈ বৃদ্ধি কৰিছিল আৰু বৰ্তমান 7,471 গৰাকী হিতাধিকাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। নেক্সট আছে সামাজিক খণ্ডৰ যিসমূহ আঁচনি, পইণ্ট নম্বৰ 11ত যিটো ৰখা হৈছিল। মূলতঃ সামাজিক খণ্ডৰ দুখন আঁচনি অত্যন্ত গুৰুত্বপূৰ্ণ। সেইকেইখন হৈছে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু দ্বিতীয়খন হৈছে ইন্দিৰা সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। ইয়াৰ জৰিয়তে যি মাহিলী বৃদ্ধ পেঞ্চন আৰু লগতে বিধৱা পেঞ্চন তাক প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰতে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই ক্ষেত্ৰত এডমিনিষ্ট্ৰেটিভ যি জটিলতা তাক কিছু কমোৱাৰ লক্ষ্য এই বাজেটখন স্থিৰ কৰা হৈছে। এই দুখন আঁচনি গুৰুত্বপূৰ্ণ, মনত ৰখা উচিত আমি। নেক্সট পইণ্ট নম্বৰ 12ত এটা গুৰুত্বপূৰ্ণ আলোচনা আছে। আমাৰ ফৰেষ্ট আৰু ৱাইল্ড লাইফ, বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰখনে দুটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তাৰে প্ৰথম দুটা হৈছে ৰায়মনা আৰু দিহিং পাটকাই। এই দুইখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ইতিমধ্যে অধিসূচিত কৰা হৈছে, নটিফিকেশ্যন ইতিমধ্যে ইছ্যু কৰা হৈছে। ইয়াৰ জৰিয়তে অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান হ'লগে তেতিয়াহ'লে 7খন হ'লগে। ইয়াৰ উপৰিও গোৱালপাৰা জিলাত এখন নতুন অভয়াৰণ্য ঘোষণা কৰাৰ প্ৰস্তাৱ ৰখা হৈছে, সেইখন হৈছে আজগড় বন্যপ্ৰাণী অভয়াৰণ্য। এইটো গুৰুত্বপূৰ্ণ, কেতিয়াবা অহাৰ সম্ভাৱনা আছে। আৰু লগতে যি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে এক্সিষ্টিং নেশ্যনেল পাৰ্ক, তাৰো যি ভৌগোলিক এলেকা, জিঅ'গ্ৰাফিকেল যি এৰিয়া, তাক এক্সটেণ্ড কৰাৰ সিদ্ধান্ত এই বাজেটখনত ৰখা হৈছে। নেক্সট পইণ্ট নম্বৰ 16ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনৰ ব্যৱহাৰৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক আঁচনিৰ সঠিক ৰূপায়ণৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু তাৰ বাবে নেচাক নামৰ যিটো সংস্থা আছে তাক ব্যৱহাৰৰ লক্ষ্য স্থিৰ কৰা হৈছে। নেচাক হৈছে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, এটা মহাকাশ প্ৰয়োগ কেন্দ্ৰ এইটো। আৰু এই ৰিজনেল স্পেচ চেণ্টাৰটো এষ্টাব্লিছ কৰা হৈছিল 2000 চনৰ ছেপ্টেম্বৰ মাহত আৰু এইটো হৈছে এটা জইণ্ট কলাবৰেশ্যন বিটুইন ডিপাৰ্টমেণ্ট অফ স্পেচ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মাজত। আৰু ইয়াৰ জৰিয়তে ৰিম'ট চেন্সিং টেকনলজিৰ ব্যৱহাৰৰ জৰিয়তে নৰ্থ ইষ্টত থকা বিভিন্ন নেচাৰেল মিনাৰেল বা অভাৰঅল নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ গ্ৰ'থৰ ক্ষেত্ৰত ছায়েন্স এণ্ড টেকনলজিৰ ব্যৱহাৰৰ এক্সপিডাইট কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আৰু এই নেচাক সংস্থাটোৰ যি হেডকোৱাৰ্টাৰ সেইটো আছে মেঘালয়ৰ উমিয়াম নামৰ ঠাইত। এই নেচাকৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে স্পেচ ডাটা ব্যৱহাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তাৰ উপৰিও আন কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তও আছে, যিখিনি আমি ফাৰ্ডাৰ ডিছকাশ্যন নকৰোঁ, কেৱল মেনশ্যন কৰি দিব বিচাৰিছোঁ। সেইখিনি হৈছে ষ্টেট ইউনিভাৰ্চিটি ইন কাৰ্বি আংলঙৰ ডিফুত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰা হৈছে। ঠিক সেইদৰে পইণ্ট নম্বৰ 17ত তেজস্বী নৱোদিতামস্তু এডু ইনফ্ৰা ফাণ্ড নামেৰে এটা নতুন ফাণ্ড এল'কেট কৰা হৈছে, যাৰ জৰিয়তে ইতিমধ্যে বিভিন্ন যি বিশ্ববিদ্যালয় অসম চৰকাৰে ঘোষণা কৰিছিল, উদাহৰণস্বৰূপে মাজুলীত হোৱা সাংস্কৃতিক বিশ্ববিদ্যালয় বা হোজাইত হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়, নাৰায়ণপুৰত স্থাপিত মাধৱদেৱ বিশ্ববিদ্যালয় আৰু গোলাঘাটত স্থাপন কৰিবলগীয়া বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়। সেইসমূহ বিশ্ববিদ্যালয়ৰ বাবে ফাণ্ড এল'কেশ্যন এই ফাণ্ডৰ আণ্ডাৰত কৰা হৈছে। ঠিক সেইদৰে ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা আৰু নতুন বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। চাইমালটেনিয়াছলি অসম কৰ্কট
সচেতন ফাউণ্ডেশ্যন এষ্টাব্লিছ কৰা হৈছে পইণ্ট নম্বৰ 22 আণ্ডাৰত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হিচাপে আৰু NDFBৰ যি পুনৰ সংস্থাপন NDFB যি এটা বড়ো মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছিল তেওঁলোকে আলোচনাৰ পথলৈ ঘূৰি আহিছিল অস্ত্ৰ সম্বৰণ কৰিছিল চ' তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ বাবেও বিভিন্ন সিদ্ধান্ত এই বাজেটৰ প্ৰেক্ষাপটত লোৱা হৈছে আৰু শেষত কনজাৰভেশ্যন পাৰ্চপেক্টিভৰ পৰা শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণৰ বাবে তথা টাই আহোম সংগ্ৰহালয়ৰ বিকাশ সাধনৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো বিভিন্ন ঘোষণা এই বাজেটৰ জৰিয়তে কৰাৰ অপশ্যন ৰখা হৈছে চ' এইখিনি আছিল মেজৰ এনাউন্সমেণ্ট চ' এই ভিডিঅ'টোৰ জৰিয়তে আমি বাজেটৰ বিভিন্ন কে এছপেক্ট মেজৰ এনাউন্সমেণ্ট আৰু ফ্লেগশ্বিপ স্কিমৰ বিষয়ে আলোচনা কৰিলোঁ যদি আপোনালোকে কিবা নতুন বস্তু এড কৰিব বিচাৰে তেতিয়াহ'লে এড কৰিব পাৰে আৰু আমি আপোনালোকৰ সহায় হোৱাকৈ এই ভিডিঅ'টোৰ PPTটো আমি টেলিগ্ৰাম গ্ৰুপত প্ৰদান কৰিম গতিকে আশা কৰোঁ আপোনালোকে এইটো শ্বেয়াৰ কৰিব চ' ইমানখিনিতে আমি ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ ধন্যবাদ